সেইটোতো আপোনাৰ প্ৰথম অৱস্থাত কৈছিলে ইয়াত অসমত কোনো অধিবক্তাই এই গোচৰটো নলয়। এতিয়াতো লাহে লাহে সকলো অধিবক্তা আহি গৈছে। প্ৰত্যেকগৰাকী অভিযুক্তৰ বিৰুদ্ধে যি আচলতে এলিগেশ্যন আহিছিলে, যি চাৰ্জশ্বিট দাখিল কৰা হৈছিলে, তেওঁলোকক দুখমুক্ত কৰিবৰ কাৰণে একাংশ অধিবক্তা আজি আহি গ'ল। আজি আপোনাৰ যোৱা যিটো 3 তাৰিখৰ শুনানি আছিলে, সেই শুনানিটো আপোনাৰ অমিত প্ৰভাৰ বেল পিটিশ্যনো দিয়া হৈছে। গতিকে আপোনালোকে দেখিব, আমি অসমৰ ৰাইজে এই মুহূৰ্তত জুবিন দাক পাহৰি যোৱাটো উচিত নহয়। আমি সমগ্ৰ অসমবাসী ৰাইজে জুবিন দাৰ হত্যাৰ পাছতে আমি কৈ আছিলোঁ যে জুবিন দাৰ ক্ষেত্ৰত অন্যায় হৈছে, আমাক জাষ্টিছ লাগিব। আমি সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি আছিলোঁ। আমি লাহে লাহে যিমান দিন বাগৰিছে, আমি এই যিটো আমাৰ ডিজিটেল মিডিয়া মুভমেণ্ট, যিটো আচলতে ডিজিটেল মুভমেণ্ট #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটো আমি পাহৰি পেলাইছোঁ। সেয়াও আমি নিলিখা হ'লোঁ। আমি কিন্তু জুবিন দাক ন্যায় পোৱাই নাই, ন্যায় নাপালোঁ আমি। তাৰ পাছতো আমি আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীগৰাকীক, জুবিন দাৰ নিচিনা আচলতে এগৰাকী শিল্পীক আমি ন্যায় দিয়াৰ ক্ষেত্ৰত ৰাইজৰ যি জাতীয় দায়বদ্ধ হ'ব লাগিছিলে, যি দায়বদ্ধতাৰে আমি আচলতে সংগ্ৰামখন জুবিন দাৰ জাষ্টিছৰ কাৰণে আগবঢ়াই নিব লাগিছিলে, সেইটো নিয়াত আমি ব্যৰ্থ হৈছোঁ। তাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰক আমি জুবিন দাৰ এই অন্যায়ৰ ক্ষেত্ৰত আমি দোষী সাব্যস্ত কৰিছোঁ। আমি ৰাইজে তেওঁলোকক কেতিয়াও বিশ্বাসত আৰু নলওঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই নকওক কিয়, জুবিন দাৰ ন্যায়ৰ পক্ষত তেওঁ নাই, হত্যাকাৰীৰ পক্ষত তেওঁ অৱস্থান কৰিছে। সেইকাৰণে ইমান আপোনাৰ ঢিলা চাৰ্জশ্বিট দাখিল কৰা হৈছে। মানে বহুত তেওঁলোকে দেখুৱাইছে 12,000 পৃষ্ঠাৰ বুলি কৈছে। 12,000 পৃষ্ঠাটো দেখি কোৰ্টে ৰায়দান নিদিয়ে। আপোনালোকক সেই কথাও পুনৰ দোহাৰিছোঁ যে 12,000 পৃষ্ঠাৰ কাহানী শুনি জুবিন দাৰ হত্যাকাৰীৰ বিৰুদ্ধে কেতিয়াও শাস্তি ঘোষণা নকৰে। সেই 12,000 পৃষ্ঠাত আপোনাৰ মাল মতং থাকিব লাগিব। কোৰ্টে আপোনাৰ ফাঁচি দিবৰ কাৰণে, ঘোষণা কৰিবৰ কাৰণে, সেই জাজমেণ্ট দিবৰ কাৰণে মাল থাকিব লাগিব। তাত আপোনাৰ চাৰ্জশ্বিটখনত মাল নথকা সেই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাৰ হত্যাকাৰীক আমি কেতিয়াও শাস্তি দিব নোৱাৰোঁ। সেই 5জনৰ কথাই কৈছোঁ, বাকীটোতো মাল নাই বুলি সেইকাৰণে কৈছোঁ। আপোনালোকে দেখিছে সেই ছিংগাপুৰৰ যিসকল হত্যাকাৰী আছিলে, তেওঁলোকতো তদন্তৰ আওতাত নানিলে। সেইটো পুনৰ কৈছোঁ মই, আৰু বাৰম্বাৰ কৈ থাকিম। আৰু মেইন যি অনুষ্ঠান ছিংগাপুৰত থকা উচ্চায়ুক্ত, ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়, সেই অনুষ্ঠানততো SIT ঢুকি নাপালে। মেইন মালিকবিলাক থাকি গ'ল, কেইটামান চাকৰ আপোনাৰ জেলত ভৰাই থৈছে। আমি সেইকাৰণে কৈছোঁ যে চাকৰ কেইটাক আপোনাৰ ফাঁচি দি দিলেও মালিকবিলাক যদি বাচি থাকে, তেতিয়াহ'লে জুবিন দাই ন্যায় নাপায়। সেইটো মেইন কথা। আপোনাৰ প্ৰথম অৱস্থাত কৈছিলে ইয়াত অসমত কোনো অধিবক্তাই এই গোচৰটো নলয়। এতিয়াতো লাহে লাহে সকলো অধিবক্তা আহি গৈছে। প্ৰত্যেকগৰাকী অভিযুক্তৰ বিৰুদ্ধে যি আচলতে এলিগেশ্যন আহিছিলে, যি চাৰ্জশ্বিট দাখিল কৰা হৈছিলে, তেওঁলোকক দুখমুক্ত কৰিবৰ কাৰণে একাংশ অধিবক্তা আজি আহি গ'ল। আজি আপোনাৰ যোৱা যিটো 3 তাৰিখৰ শুনানি আছিলে, সেই শুনানিটো আপোনাৰ অমিত প্ৰভাৰ বেল পিটিশ্যনো দিয়া হৈছে। গতিকে আপোনালোকে দেখিব, আমি অসমৰ ৰাইজে এই মুহূৰ্তত জুবিন দাক পাহৰি যোৱাটো উচিত নহয়। আমি সমগ্ৰ অসমবাসী ৰাইজে জুবিন দাৰ হত্যাৰ পাছতে আমি কৈ আছিলোঁ যে জুবিন দাৰ ক্ষেত্ৰত অন্যায় হৈছে, আমাক জাষ্টিছ লাগিব। আমি সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি আছিলোঁ। আমি লাহে লাহে যিমান দিন বাগৰিছে, আমি এই যিটো আমাৰ ডিজিটেল মিডিয়া মুভমেণ্ট, যিটো আচলতে ডিজিটেল মুভমেণ্ট #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটো আমি পাহৰি পেলাইছোঁ। সেয়াও আমি নিলিখা হ'লোঁ। আমি কিন্তু জুবিন দাক ন্যায় পোৱাই নাই, ন্যায় নাপালোঁ আমি। তাৰ পাছতো আমি আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীগৰাকীক, জুবিন দাৰ নিচিনা আচলতে এগৰাকী শিল্পীক আমি ন্যায় দিয়াৰ ক্ষেত্ৰত ৰাইজৰ যি জাতীয় দায়বদ্ধ হ'ব লাগিছিলে, যি দায়বদ্ধতাৰে আমি আচলতে সংগ্ৰামখন জুবিন দাৰ জাষ্টিছৰ কাৰণে আগবঢ়াই নিব লাগিছিলে, সেইটো নিয়াত আমি ব্যৰ্থ হৈছোঁ। তাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰক আমি জুবিন দাৰ এই অন্যায়ৰ ক্ষেত্ৰত আমি দোষী সাব্যস্ত কৰিছোঁ। আমি ৰাইজে তেওঁলোকক কেতিয়াও বিশ্বাসত আৰু নলওঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই নকওক কিয়, জুবিন দাৰ ন্যায়ৰ পক্ষত তেওঁ নাই, হত্যাকাৰীৰ পক্ষত তেওঁ অৱস্থান কৰিছে। সেইকাৰণে ইমান আপোনাৰ ঢিলা চাৰ্জশ্বিট দাখিল কৰা হৈছে। মানে বহুত তেওঁলোকে দেখুৱাইছে 12,000 পৃষ্ঠাৰ বুলি কৈছে। 12,000 পৃষ্ঠাটো দেখি কোৰ্টে ৰায়দান নিদিয়ে। আপোনালোকক সেই কথাও পুনৰ দোহাৰিছোঁ যে 12,000 পৃষ্ঠাৰ কাহানী শুনি জুবিন দাৰ হত্যাকাৰীৰ বিৰুদ্ধে কেতিয়াও শাস্তি ঘোষণা নকৰে। সেই 12,000 পৃষ্ঠাত আপোনাৰ মাল মতং থাকিব লাগিব। কোৰ্টে আপোনাৰ ফাঁচি দিবৰ কাৰণে, ঘোষণা কৰিবৰ কাৰণে, সেই জাজমেণ্ট দিবৰ কাৰণে মাল থাকিব লাগিব। তাত আপোনাৰ চাৰ্জশ্বিটখনত মাল নথকা সেই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাৰ হত্যাকাৰীক আমি কেতিয়াও শাস্তি দিব নোৱাৰোঁ। সেই 5জনৰ কথাই কৈছোঁ, বাকীটোতো মাল নাই বুলি সেইকাৰণে কৈছোঁ। আপোনালোকে দেখিছে সেই ছিংগাপুৰৰ যিসকল হত্যাকাৰী আছিলে, তেওঁলোকতো তদন্তৰ আওতাত নানিলে। সেইটো পুনৰ কৈছোঁ মই, আৰু বাৰম্বাৰ কৈ থাকিম। আৰু মেইন যি অনুষ্ঠান ছিংগাপুৰত থকা উচ্চায়ুক্ত, ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়, সেই অনুষ্ঠানততো SIT ঢুকি নাপালে। মেইন মালিকবিলাক থাকি গ'ল, কেইটামান চাকৰ আপোনাৰ জেলত ভৰাই থৈছে। আমি সেইকাৰণে কৈছোঁ যে চাকৰ কেইটাক আপোনাৰ ফাঁচি দি দিলেও মালিকবিলাক যদি বাচি থাকে, তেতিয়াহ'লে জুবিন দাই ন্যায় নাপায়। সেইটো মেইন কথা।